সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই সংবাদমেলখনৰ সম্বোধন কৰা হৈছে আপোনালোকক ছাত্ৰ সন্থাৰ এটি বিশেষ প্ৰকল্পৰ বিষয়ে অৱগত কৰিবৰ কাৰণে। আমাৰ সৈতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতা ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য অনিমেশ ভাগৱতী ডাঙৰীয়া। সন্মানীয় সুহৃদসকল, আপোনালোকৰ ইতিমধ্যে জ্ঞাত যে বিগত বৰ্ষৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যাশা শীৰ্ষক এক শৈক্ষিক প্ৰকল্প হাতত লৈছো, যাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰিবলৈ আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা অধিক হাৰত যাতে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়, সেই পৰিৱেশটো গঢ় দিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এটা ৰেচিডেন্সিয়েল কোচিঙৰ কাৰণে দিল্লীলৈ প্ৰেৰণ কৰা হয়। UPSCৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সদৌ অসম ছাত্ৰ সন্থাই এক বিশেষ পৰীক্ষাৰ মাজেৰে বাছনি কৰি দিল্লীলৈ পঢ়িবলৈ পঠিয়ায়। তেওঁলোকৰ পঢ়া শুনাৰ সমস্ত খৰচ, অৰ্থাৎ তেওঁলোকৰ নামভৰ্তিৰ খৰচ, তেওঁলোকৰ পাঠ গ্ৰহণৰ খৰচ, পৰীক্ষাৰ খৰচ সকলো সদৌ অসম ছাত্ৰ সন্থাই বহন কৰে। আৰু একে সময়তে ছাত্ৰ ছাত্ৰীসকলে দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়ত মাহিলী 12,000 টকাকৈ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটি জলপানী আগবঢ়োৱা হয়। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত এই প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰথমটো দল দিল্লীলৈ অধ্যয়নৰ কাৰণে গৈছে। নেক্সট IS শীৰ্ষক এক আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু এইবাৰ মে মাহত প্ৰথম দলটিৰ তেওঁলোকৰ প্ৰশিক্ষণৰ অন্ত পৰিব। সদৌ অসম ছাত্ৰ সন্থাই এই প্ৰত্যাশা প্ৰকল্পৰ অধীনত দ্বিতীয়টো দল অহা জুন মাহত দিল্লীলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি যুঁজা চলাইছো আৰু আজি সেই সন্দৰ্ভতে আপোনালোকৰ মাধ্যমেৰে সৈতে অসমৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক অৱগত কৰিবলৈ বিচাৰিছো। প্ৰথম বৰ্ষত সদৌ অসম ছাত্ৰ সন্থাই এটি বাছনি পৰীক্ষা গুৱাহাটীত অনুষ্ঠিত কৰিছিল আৰু এই বাছনি পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে 5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল। এই বৰ্ষৰ প্ৰত্যাশা প্ৰকল্পৰ বাবে আবেদন আমি কাইলৈৰ পৰা মুকলি কৰিম, অৰ্থাৎ 1 মে তাৰিখে পুৱা 10 বজাৰ পৰা আবেদন পত্ৰ মুকলি কৰা হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in, মই পুনৰবাৰ কৈ দিছো www.asu.org.in, এই ৱেবছাইটত প্ৰপত্ৰ উপলব্ধ হ'ব। তাত গৈ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। 1 মে তাৰিখে পুৱা 10 বজাৰ পৰা 15 মে তাৰিখে নিশা 12 বজা পৰ্যন্ত আবেদনৰ প্ৰক্ৰিয়া চলি থাকিব, অৰ্থাৎ অন্তিম তাৰিখটো হৈছে 15 মে তাৰিখে নিশা 12 বজাত। 20 তাৰিখৰ পৰা 25 তাৰিখলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰী যিসকলে আবেদন কৰিব তেওঁলোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব বাছনি পৰীক্ষাৰ বাবে। আৰু অহা 31 মে তাৰিখে লিখিত বাছনি পৰীক্ষাটো অনুষ্ঠিত হ'ব। আমি প্ৰথম বৰ্ষটো যেতিয়া ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণ কৰিছিলো, দুই ধৰণেৰে পৰীক্ষা অনুষ্ঠিত কৰিছিলো। সেই 5 শতাধিক আবেদনকাৰী ছাত্ৰ ছাত্ৰীৰ মাজত এটা লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। লিখিত পৰীক্ষাৰ পৰা বছা বছা ছাত্ৰ ছাত্ৰীক পুনৰ মৌখিক সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল। আমি মুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীক এই প্ৰকল্পৰ জৰিয়তে দিল্লীত প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ প্ৰেৰণ কৰিম। তাৰে 26 গৰাকী ছাত্ৰ ছাত্ৰী অসমৰ আৰু বাকী 14 গৰাকী ছাত্ৰ ছাত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ পৰা, প্ৰতিখন ৰাজ্যৰ পৰা দুগৰাকীকৈ ছাত্ৰ ছাত্ৰীক গ্ৰহণ কৰা হ'ব আৰু নেছৰ জৰিয়তে, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে আন ৰাজ্যসমূহৰ পৰা এই দুগৰাকীকৈ ছাত্ৰ ছাত্ৰী নিৰ্বাচন কৰি অনা হ'ব। অসমৰ 26 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে এইবাৰ লিখিত বাছনি পৰীক্ষাটো অহা 31 মে তাৰিখে অনুষ্ঠিত হ'ব। যোৱা বৰ্ষত যেতিয়া আমি এই পৰীক্ষাটি অনুষ্ঠিত কৰিছিলো তেতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে এটা কথা আমাক কৈছিল যে তেওঁলোক অধ্যয়নৰ কাৰণে বা কৰ্মসূত্ৰে অসমৰ পৰা বাহিৰত থাকে। বহুতো মেধাৱী ছাত্ৰ ছাত্ৰী দিল্লীত অধ্যয়ন কৰি থাকে, দিল্লীত কৰ্মসূত্ৰে থাকে বা অধ্যয়ন কৰি থাকে। তেওঁলোকে এই পৰীক্ষাটোত বহিবৰ কাৰণে আগ্ৰহী, কিন্তু অসমলৈ পৰীক্ষা দিবৰ কাৰণে আহিবলৈ তেওঁলোকৰ অসুবিধা হয়। লিখিত পৰীক্ষাৰ পাছত পুনৰ মৌখিক সাক্ষাৎকাৰৰ বাবে অসমলৈ দুবাৰ অহা যোৱা কৰিবৰ কাৰণে তেওঁলোকৰ অসুবিধা হয়। সেই কথাটো তেওঁলোকে দৰ্শাইছিল আৰু সেইকাৰণে এইবাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাতকৈ আৰু বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে অংশগ্ৰহণ কৰিব পাৰে সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি লিখিত বাছনি পৰীক্ষাটোৰ কাৰণে 4টা পৰীক্ষা কেন্দ্ৰ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। এইবাৰ
গুৱাহাটী মহানগৰীৰ লগতে নতুন দিল্লীত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ ব্যৱস্থা পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব আৰু শিৱসাগৰ আৰু তেজপুৰতো একোটাকৈ পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব অৰ্থাৎ মুঠ 4টা পৰীক্ষা কেন্দ্ৰ হ'ব এবাৰ 31 মে তাৰিখে গুৱাহাটী নতুন দিল্লী শিৱসাগৰ আৰু তেজপুৰ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আবেদন কৰিব তেওঁলোকে নিজ ইচ্ছা মতে দি তেওঁলোকৰ সুবিধা হোৱাকৈ যিকোনো এটা পৰীক্ষা কেন্দ্ৰ বাছনি কৰিব পাৰিব আৰু লিখিত পৰীক্ষা অন্ত হোৱাৰ লগে লগে আমি মৌখিক সাক্ষাৎকাৰৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিম এই গোটেই প্ৰকল্পটো আমি যোৱা বছৰে আপোনালোকক কৈছিলো যে প্ৰত্যাশা প্ৰকল্পটো আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য তথা বৰ্তমান ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ সন্মানীয় উপাচাৰ্য প্ৰফেসৰ অলোক কুমাৰ বুঢ়াগোহাঁই ছাৰ অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অৱসৰপ্ৰাপ্ত আইএছ বিষয়া ডক্টৰ সুভাষ দাস ডাঙৰীয়া অৱসৰপ্ৰাপ্ত আইএছ বিষয়া শ্ৰী হিমাংশু দাস ডাঙৰীয়া ভাৰতীয় ৰেলৱে সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শ্ৰী ৰবীন কলিতা ডাঙৰীয়া প্ৰমুখ্যে বহু অৱসৰপ্ৰাপ্ত অসামৰিক সেৱাৰ বিষয়া আৰু বৰ্তমানো নিষ্ঠাৰে সৈতে সেৱা আগবঢ়াই থকা অসামৰিক সেৱাৰ লগত জড়িত বিষয়াই গোটেই বিষয়টোত আমাক সহায় কৰিছে তেওঁলোকৰ পৰামৰ্শ মতেদি আমি আগবাঢ়ি আছো আৰু আমি ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো যে প্ৰতি বছৰে আমি এই কথাটো কওঁ যে অসমৰ পৰা সৰ্বভাৰতীয় পৰীক্ষাত স্থান লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি আহিছে বিশেষকৈ লোকসেৱা আয়োগৰ অসামৰিক সেৱাত স্থান লাভ কৰা যুৱক যুৱতী ছাত্ৰ ছাত্ৰীৰ সংখ্যা তেনেই তাকৰ হ'বলৈ আৰম্ভ কৰিছে যিখিনি সময়ত বিহাৰৰ পৰা প্ৰতি বছৰে ইউপিএসসিৰ প্ৰিলিমছত ৪৪,০০০ ৪৫,০০০ ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় তামিলনাডুৰ দৰে ৰাজ্যৰ পৰা ২৫,০০০ পৰ্যন্ত ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় সেইখিনি সময়ত আমি নগণ্য সংখ্যক ছাত্ৰ ছাত্ৰী অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা যদি অৱতীৰ্ণ হওঁ অৱধাৰিতভাৱে উত্তীৰ্ণ হোৱা সকলৰ সংখ্যাটো কমিবই গতিকে আমাৰ এই প্ৰকল্পৰ উদ্দেশ্যই হৈছে অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা এছাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰা আৰু একে সময়তে অসম উত্তৰ পূৰ্বাঞ্চলত এটা পৰিৱেশ ৰচনা কৰা যাতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় এই প্ৰশিক্ষণ দিল্লীত এবছৰীয়া প্ৰশিক্ষণ হ'ব আৰু প্ৰশিক্ষণৰ সম্পূৰ্ণ খৰচ সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিব তাৰোপৰি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাত ১২,০০০ টকাকৈ মাহিলি তেওঁলোকে জলপানী লাভ কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকলক অধিক হাৰত এই প্ৰত্যাশা প্ৰকল্পৰ জৰিয়তে যি বাছনি পৰীক্ষা আমি অনুষ্ঠিত কৰিছো তাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো ধন্যবাদ